খনামুখ হায়াৰ ছেকেণ্ডেৰীত এনেকুৱা ঘটনা কেইবাটাও হৈছে আৰু এই ঘটনাটোৰ আজিয়ে নহয়, আজি প্ৰায় 6-7 মাহ আগতো হৈছিলে। মোৰ লগৰ এজনে নিজৰ গাড়ীয়ে আনি পানি মেডিকেল নিছে আৰু খনামুখ হায়াৰ ছেকেণ্ডেৰী কোনো ব্যৱস্থাটো গ্ৰহণ কৰা নাই। আৰু যদি এনেকৈ হৈ থাকে, কোনোবা ছোৱালীজনী যদি মৃত্যু বা ল'ৰা ছোৱালীৰ মৃত্যু হয়, এতিয়া বিদ্যালয় কৰ্তৃপক্ষই কি ভাৱে গ্ৰহণ কৰিব? আজি খনামুখ হায়াৰ ছেকেণ্ডেৰী মোক ফোন এটা আহিলে, কেইজনীয়ে ফোন কৰিছিলে আৰু ছোৱালীজনী বোলে মেডিকেল নিব লাগে। মই গৈ পালোঁগৈ, তাত ছোৱালীজনীৰ অৱস্থাটো বেয়া। তেতিয়া লেটুৰী হৈছে। বৰ্তমান তাত গাড়ী 8-9খন আছে আৰু গাড়ী আমাৰ কাৰণে বা প্ৰাইভেট গাড়ীৰ কাৰণে চিন্তা কৰিব নালাগে। সেই গাড়ীখনত মই লৈ গ'লোঁ। অথচ স্কুলৰ প্ৰিন্সিপাল হওক বা শিক্ষক খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় কোনো এজন ছাত্ৰীগৰাকীক যেন মেডিকেল নিব লাগে সেইটো বিচাৰ যাব নোৱাৰে। ঘৰলৈ ফোনটো কৰি সামৰি থৈ দিলে। আৰু এনেকৈ যদি হয়, ছোৱালীজনী আজি যদি কিবা এটা হ'লহেঁতেন, আমাৰ এই খনামুখ অঞ্চল বা চিন্তামণিকৰ পৰা যোৱা ছোৱালীজনী বাপেকলৈ ফোন কৰি মাতিছে। ইয়াৰ পৰা খনামুখ পাওঁতে নাই বুলিও আধা ঘণ্টাৰ ওপৰত দৌৰিছে। তাৰ পৰা মোলৈ ফোন মাৰিছে। ফোন মৰাৰ পিছত মই গৈ পাইছোঁ স্কুল পোৱাৰ পিছত মই লৈ গৈছোঁ। ভগামুখ মেডিকেললৈ লৈ যোৱাৰ পিছত তাই ছোৱালীজনী লেটুৰী হৈছে আৰু ভিডিঅ'টো আপোনালোকে পাবই আৰু তাতে প্ৰমাণ হ'ব। আৰু এই বিষয়লৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী মহোদয় কি ব্যৱস্থা লয় সেইটো আপোনালোকক ৰাইজৰ ফালৰ পৰা আমি এৰি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7000173330 অথবা 7099017990 নম্বৰত।